ৰামময় সমগ্ৰ দেশ সমগ্ৰ বিশ্ববাসী বিশ্বৰ বাবে ভাৰতৰ বাবে এক ঐতিহাসিক ক্ষণ আৰু এই ক্ষণৰ সাক্ষী হৈছে প্ৰতিজন সনাতনী হিন্দু দেখা গৈছে যে অযোধ্যা মহানগৰীত ৰামলালাৰ মন্দিৰ প্ৰতিষ্ঠাৰ পিছতে এতিয়া চৌদিশে ৰাম নাম চৌদিশে ৰাইজৰ মুখে মুখে এতিয়া ৰামৰ গুণানুকীৰ্তন দেখিবলৈ পোৱা গৈছে তাৰ ব্যতিক্ৰম নহয় মহানগৰী গুৱাহাটীৰো মন্দিৰে মন্দিৰে এতিয়া ৰামৰ নাম শুনিবলৈ পোৱা গৈছে ৰামৰ ভক্তিত মূৰ দুখাই গৈছে প্ৰতিজন লোকৰ আমি সামগ্ৰিক দৃশ্য এই মুহূৰ্তত দেখুৱাইছো মহানগৰীৰ গণেশগুৰিৰ যি হনুমান মন্দিৰ আছে সেই হনুমান মন্দিৰত উপস্থিত আছো আৰু হনুমান মন্দিৰতো দেখিবলৈ পোৱা গৈছে যে লানি নিচিগা ভক্তৰ এতিয়া ভিৰ পৰিলক্ষিত হৈছে সকলোৱে এই ঐতিহাসিক ক্ষণটোত ঐতিহাসিক দিনটোত ওলাই আহিছে মন্দিৰলৈ আৰু মন্দিৰত আহি ৰাম নাম জপ কৰিছে ৰামৰ গুণানুকীৰ্তন কৰিছে এক প্ৰকাৰ ৰাম ভূমিলৈ পৰিণত হৈছে সমগ্ৰ দেশ এই মুহূৰ্তত সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি